পুনৰ বিদ্যালয়ত বোমাতংক 9খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিলে দুৰ্বৃত্তই বিদ্যালয় কৰ্তৃপক্ষক ফোন যোগে এই ভাবুকি প্ৰদান কৰিলে কোনো অচিনাকি দুৰ্বৃত্তই লগে লগে হাহাকাৰ লাগিল বিদ্যালয় কৰ্তৃপক্ষৰ মাজত যে বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে 9খনকৈ বিদ্যালয়ক আৰু এই ভাবুকি পোৱাৰ পাছতেই প্ৰশাসনক কৰ্তৃপক্ষই অৱগত কৰে আৰু যেহেতু 9খনকৈ বিদ্যালয় এখন দুখন নহয় 9খনকৈ বিদ্যালয়ক একেলগে দুৰ্বৃত্তই এই ভাবুকি প্ৰদান কৰিছে অৱশ্যে অসমত নহয় এই ভাবুকি দিয়া হৈছে নতুন দিল্লীৰ 9খনকৈ বিদ্যালয়ত যেহেতু ইয়াৰ পূৰ্বেও দেখা গৈছিল যে বিভিন্ন সময়ত দুৰ্বৃত্তই বিদ্যালয় সমূহত এই ধৰণে ভাবুকি দিয়ে ইমেইল যোগে কেতিয়াবা দিয়ে আৰু এইবাৰ যেহেতু ফোন যোগে ভাবুকি দিয়া হৈছে তাৰ পিছতে কৰ্তৃপক্ষৰ মাজত যথেষ্ট হাহাকাৰ লাগে তেওঁলোকে সমগ্ৰ পৰিস্থিতি সম্ভালি প্ৰশাসনক সময়ত অৱগত কৰে আৰু তাৰ পাছত এই যি ভাবুকি প্ৰদান কৰিছে অচিনাক্ত দুৰ্বৃত্তই যি ফোন নাম্বাৰত ফোন আহিছে য'ৰ পৰা ফোন আহিছে তাক লৈ এতিয়া প্ৰশাসনে সকলোখিনি তদন্ত আৰম্ভ কৰিছে আসলতে কোনে এই ফোন কৰিছিল আৰু ক'ৰ পৰা কৰিছিল কিয় কৰিছিল তাক লৈ এতিয়া প্ৰশাসনে নতুন দিল্লীত তদন্ত আৰম্ভ কৰিছে